ঝুমুৰ গীত চিত্ৰৰে মুখৰ আকাশ বতাহ এয়া যে কৰম পৰৱৰ সময় ধৰ্ম আৰু কৰ্মৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধনৰ চেষ্টা অসমৰ চাহ জনগোষ্ঠী বসতি প্ৰধান অঞ্চলসমূহত এতিয়া কৰম পৰৱৰ উলহ মালহ কৰবাত 3 দিন কৰবাত 5 দিন কৰবাত 7 দিন ধৰি উদযাপিত হৈছে অসমৰ চাহ জনগোষ্ঠীৰ অন্যতম বাৰীৰোহণীয়া পৰ্ব কৰম পূজা প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক থকা চাহ জনগোষ্ঠীৰ ৰাইজৰ এই জাতীয় উৎসৱ তেওঁলোকৰ কৰম উৎসৱ এই কৰম উৎসৱৰ পবিত্ৰ দিনত তেওঁলোকে যেটো উপাসনা কৰে সকলোৰ মংগলৰ কাৰণে অপায় মংগল দূৰ হওক সুখ সমৃদ্ধিৰ কাৰণে এটো পৰম্পৰাগতভাৱে চলি আছে আমি সকলোৱে জড়িত হৈ যেতিয়া এইখিনি পালন কৰোঁ তেতিয়া আমাৰ সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল হয় সদ্ভাৱৰ পৰিৱেশ হয় আনন্দ উল্লাসত সকলোৱে আমি মিলি একাকাৰ হৈ যাওঁ বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত সকলোকে লৈ শক্তিশালী অসমীয়া জাতি গঢ়িব লাগিব বছৰৰ 3টা সময়ত অসমত কৰম পূজা উদযাপন কৰা হয় ভাদ মাহৰ শুক্লা একাদশীত ৰাজ কৰম বা ৰাজি কৰম বা ডাল কৰম আঘিন মাহৰ বিজয় দশমী বুঢ়ী কৰম আঘোণ মাহৰ পূৰ্ণিমা জিতিয়া কৰম কৰম পূজাৰ যাৱা জগুৱাই হল মূল অনুষ্ঠান মূলত গাভৰু যুৱতীসকলে আগভাগ লয় এই অনুষ্ঠানত এওঁলোকক আখ্যা দিয়া হয় কৰমতী বুলি পৰম্পৰাগত ৰীতি নীতিৰে কৰমতী সকলে পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি অনাগত সময়ত কৃষি কৰ্মৰ উত্তৰণৰ হকে পূজা অৰ্চনা আগবঢ়ায় ধৰ্মীয় আস্থা আৰু কৰ্মৰ ওপৰত বিশ্বাসৰ অপূৰ্ব সংমিশ্ৰণ কৰম পূজা প্ৰকৃতিৰ লগত সম্পৃক্ত হৈ থকা এই কৰম পৰৱ আমাৰ সমাজৰ কাৰণে অতি আধ্যাত্মিকৰে পালন কৰা এক উৎসৱ আৰু কৰ্মৰ প্ৰতি ধাবিত হৈ প্ৰকৃতিৰ লগত সহাৱস্থানেৰে এই পৰৱক বিশেষ তাৎপৰ্যতাৰে অসমত বসবাস কৰা চাহ জনগোষ্ঠী আদিবাসী সমাজে পালন কৰি আহিছে আমাৰ সমষ্টিটো খুব আধ্যাত্মিকতাৰে এইবাৰ কৰম এই পৰৱ আয়োজন কৰিছে কৰম পূজা অসমৰ জনজীৱনৰ এক অভিন্ন অংগ ঝুমুৰ নৃত্যগীতে এইকেইদিন অকল চাহ বাগিচা প্ৰধান অঞ্চলসমূহতে যে প্ৰাধান্য পাইছে তেনে নহয় আমাৰ আকাশ বতাহ গুঞ্জৰিত হৈছে ঝুমুৰ সুৰ আৰু ধ্বনিৰে ব্যুৰ ৰিপৰ্ট DY365